অনেক ব্ৰেকিং নিউজ তৃতীয় দিনৰ বন্ধ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বাঢ়নি পানীৰ বাবে 6 মেৰ পৰা বন্ধ ফেৰীৰ চলাচল জলপৃষ্ঠ বৃদ্ধি হোৱাত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত পানীত বুৰ গৈছে ফেৰী ঘাটৰ আৰু তিনিটাকৈ ফেৰী ঘাট বন্ধ কৰি দিছে সেয়েহে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে উপায়হীন এতিয়া ফেৰী যাত্ৰী আৰু ফেৰী যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে বিশেষকৈ উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে অধিক সমস্যাৰ সন্মুখীন হয় তেওঁলোক নিৰ্দিষ্ট কামৰ বাবে উত্তৰ গুৱাহাটীৰ পৰা তেওঁলোকে প্ৰতিদিনে এনেদৰে আহিবলগীয়া হয় গুৱাহাটীলৈ বা ইটো পাৰলৈ কিন্তু ফেৰীঘাট বন্ধ হৈ পৰাত এতিয়া হাহাকাৰ লাগিছে যাত্ৰীসকলৰ মাজত আৰু এই ৰেম্প মেৰামতি নোহোৱা পৰ্যন্ত পুনৰ ফেৰী চলাচল কৰাৰ সম্ভাৱনাও নাই বুলি জানিব পৰা গৈছে কিন্তু প্ৰতিবাৰে এই ধৰণৰ এক দৃশ্য দেখিবলৈ পোৱা যায় বহুতৰে প্ৰশ্ন ইয়াকেলৈ যে পূৰ্বে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহয় কাৰণ পানী বাঢ়িব বুলি অনুমান এটা সকলোৰে থাকে বৰষুণ দিলে বা বাৰিষাৰ সময়ত পানী বঢ়াৰ সম্ভাৱনা স্পষ্ট তেনে পৰিস্থিতিত পূৰ্বে কিয় ৰেম্পসমূহ ওখকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা নহয় বা সুব্যৱস্থা কৰা নহয় সেয়া এক নুবুজা সাঁথৰ হিচাপে ৰৈছে সকলোৰে মনত কিন্তু যিয়ে নহওক এনে পৰিস্থিতিৰ বাবে পুনৰ সেই অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ফেৰী যাত্ৰীসকল গুৱাহাটীলৈ যাব আহিছিলে হয় কেনেকুৱা অসুবিধা অসুবিধা মানে আমাৰ বহুত অসুবিধা পৰি যায় এইফালে ঘূৰি যাব লগা হ'লে অলপ বহুত টাইমো লাগি যায় ডিউটি অলপ ধৰিব দিগদাৰ হয় আজি 3 দিন ধৰি জাহাজ বন্ধ হৈ আছে 3 দিন ধৰি বন্ধ হৈ আছে অসুবিধা মানে বহুত অসুবিধা হৈ আছে কামটো বৰ্তমান কৰি আছে কিন্তু পানীটো বাঢ়াৰ কাৰণে অলপ হেৰি হৈ আছে সিহঁতৰ অলপ অসুবিধা চলি আছে সাকু বনালে হৈ যায় সাকুখন নবনালে হয় এইটো বনালেতো হৈ যায় বজাৰৰ পৰা চিপাঝাৰৰ পৰা আহিছে হয় এতিয়া ফেৰী নাই বৰ অসুবিধা হৈছে ফেৰী নোহোৱাৰ কাৰণে আপুনি ডেইলি পাৰ হয় নেকি আমি ডেইলি পাৰ হওঁ কিন্তু এইকেইদিন আহি আছো এনেকৈ আহিব বুলি ভাবোঁ কিন্তু নাহে আকৌ হেৰি ঘূৰিব লগা হয়